হয়, শিৱসাগৰত পুৱাৰ ভাগতে শতাধিক হাড়গিলা চৰাই উদ্ধাৰ কৰা হৈছে আৰু তাৰে সৰহসংখ্যক কিন্তু মৃত অৱস্থাত পোৱা গৈছে। কাৰণ পুৱতি নিশা অহা শিৱসাগৰত যি ধুমা বৰষুণ আহিছিল, ধুমা বৰষুণত গছত পৰা সৰি পৰিল এই হাড়গিলা চৰাই। 100ৰো অধিক হাড়গিলা চৰাই আছিল আৰু ইতিমধ্যে 50ৰো অধিক হাড়গিলা মৃত্যুমুখত পৰিছে। আৰু যিসকল জীৱিত অৱস্থাত আছে, যিকেইটা হাড়গিলা জীৱিত অৱস্থাত আছে, সেই আটাইকেইটাই কিন্তু অৱস্থা বৰ সংকটজনক। এতিয়াও স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰিছে তেওঁলোকক। কিমান সময়ৰ ঘটনা আপুনি কেনেকৈ পালে? আজি ৰাতি হোৱা ধুমুহাত আপোনাৰ ইয়াৰ আভাসস্থল হৈছে আমাৰ ৰুদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়ৰ কাষৰ গছকেইজোপা। ধুমুহাত এহেঁতি আহি তলত পৰি যায় পানীৰ পৰা উদ্ধাৰ কৰি আনি আমি ইয়াতে অকণমান হেও পুটুক দি গ্লুকন দি খুৱাই মেলি যেনে তেনে আমি অকণমান ইহঁতৰ ষ্ট্ৰেংথ অনাব বিচাৰিছোঁ। আৰু বিভাগীয় কৰ্তৃপক্ষই যদি অকণমান সহায় কৰি জীৱকেইটাৰ জীৱন দান দিব পাৰে তেতিয়াহ'লে আমি পৰম উপকৃত হ'ম। শতাধিক আছিল, 100ৰ ওপৰত আছিল। কিমান মৃত্যুমুখত পৰিছে? প্ৰায় 60-70টামান মৰিলে এতিয়ালৈকে। মৰিলে। বাকী এইখিনি 22টা আমি জীৱিত অৱস্থাত আমি উদ্ধাৰ কৰিছোঁ। অৱস্থা এতিয়াও সংকটজনকে দেখিছোঁ। পশু চিকিৎসক আহিছে নেকি? নাই অহা এতিয়ালৈকে। আহিলে আমি ভাল পাম। বন বিভাগৰ মানুহক খবৰ দিয়া হৈছে, তেওঁলোক পোৱাহি নাই এতিয়ালৈকে। মই আৰু এজন ব্যক্তি আছে, আপোনাৰ ওচৰলৈ আহিম। যিহেতু ইয়াতে পহুগড় বিলখন লাগি আছে, যথেষ্ট চৰাই চিৰিকটি ইয়াত বসতিস্থল, তেনে ক্ষেত্ৰত এই হাড়গিলা মৃত্যুমুখত পোৱাটো কেনেকুৱা? এইটো অকণমান সংকটজনক, কিন্তু যিহেতু আমি উদ্ধাৰ কৰিছোঁ, যিখিনি এতিয়াও আপোনালোকে যদি স্পটত যায় আপোনালোকে দেখা পাব বৰ সুন্দৰভাৱে তেওঁলোক পৰি আছে। আৰু স্কুলখন তাৰ কাষতে, স্কুলখনৰ কাইলৈ বা খোলাটোও বন্ধ হ'ব পাৰে, কিয় গোটেই গোন্ধত অৱস্থা বেয়া হ'ব। এইটো যদি প্ৰশাসন বা এনেকুৱা লৈ পেলাই যদি গোটেই চাফাই অভিযান এটা চলি যায়, স্কুলখনৰ সুবিধা হয় বুলি মই এতিয়াও 300মান পৰি আছে তলত, কিন্তু আৰু তলৰ পানীৰ তলত কিমান আছে আমি গম পোৱা নাই। এইটো হেৰি বুলি কয়, আমাৰ পহুগড় যিটো মানে হাড়গিলা আছে, এইটো এটা চৰাই বাঁহে ইয়াত হৈছে। ইয়াত 1000-1200 বাঁহে আছে, অকল হাড়গিলা বাঁহে আছে তেওঁলোকৰ মানে। আপোনাক ধন্যবাদ জনাইছোঁ।